আমি যেনেকৈ অসমীয়া কথা কওঁ অসমীয়া ভাষাটো আচলতে বহুত প্ৰকাৰৰ হয় হিন্দী কথাটো বহুত ধৰণৰ আছে বহুত ধৰণৰ হিন্দী কথাটো শিকিব পাৰোঁ কিন্তু আমি এইবোৰৰ কথালৈ আমি মন দিব নালাগে আমাৰ শিকাটো দৰকাৰ কি যোনটো সঠিক লিখিত ভাষা যেনে লিখিত ভাষাও দুটা আছে যেটো কিতাপত যোনটো লিখো সেইটো হ'ল লিখিত ভাষা বুলি কোৱা হয় আৰু যোনটো ভাষা আমি টিভি বা সিৰিয়েল বা ফিল্মত আমি যোনবিলাক ভাষা শিকো সেইটো শিকাটো আমাৰ দৰকাৰ কিন্তু আমি যদি লিখিবলৈ যাওঁ তেতিয়া হলে আমি লিখিত ভাষা হিচাপে তাৰ বানান স্পেলিং বিলাক আমি ভালকৈ শিকাটো দৰকাৰ স্বতন্ত্ৰ মানুহবিলাকে ক'ব নোৱাৰে তেৰেক মেৰেক তেৰেক বলতা না এনেকে ধৰে কয় কিন্তু সেইবিলাক আমি শিকিব দৰকাৰ নাই ঠিক তেনেকৈ বহু বছৰ ভাষা এনেকা আছে বহু ধৰণে আমি ক'ব পাৰি কিন্তু আমি সেইবোৰলৈ মন দিব নালাগে আমাৰ দৰকাৰ তাৰ অৰ্থটো জনাহে বুজিছানে গতিকে আজি ভিডিঅ'ত মই তোমালোকক এটা প্ৰথমে হিন্দী শব্দ দিম আৰু এই শব্দৰ দ্বাৰা হিন্দীতে এটা বাক্য দিম আৰু তাৰ অৰ্থবোৰ মই অসমীয়াত বুজাই দিম আৰু তাৰ পিছত কি কৰিম অসমীয়াত মই বাক্য দিম আৰু তাৰ অৰ্থটো হিন্দীতে বুজাই দিম আৰু এটা শব্দৰ অৰ্থ বুজাই দিম গতিকে আজি ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'ব লগা আছে সকলোৱে মনোযোগেৰে চাবা এতিয়া চোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ হিন্দীত এটা শব্দ লৈছো মঞ্জুৰ এই মঞ্জুৰ শব্দটো আমি কেনে ধৰণৰ ব্যৱহাৰ কৰিব পাৰোঁ তাকে বুজাই দিম আৰু মঞ্জুৰ শব্দটোৰ অৰ্থ কি তাকে লৈ এটা বাক্য দিছো চোৱা अगर तुम्हें यह शर्त मंजूर है तो बोलो अगर तुम्हें यह शर्त मंजूर है तो बोलो এই বাক্যটোৰ অৰ্থ যদি আমি অসমীয়াত বুজিব বিচাৰো তুমি যদি এই কথা মানা তেতিয়া কোৱা তুমি যদি এই কথাটো মানা তেতিয়া কোৱা নাইবা আমি আকৌ এটা ক'ব পাৰো যদি তুমি এই শৰ্তটো মানতি হোৱা তেন্তে কোৱা আমি এনেকৈও ক'ব পাৰো দেই যদি তুমি এই শৰ্তটো মানতি হোৱা তেন্তে কোৱা এনেকৈও ক'ব পাৰো ইয়াত চোৱা আমি অৰ্থকেইটা জানিলো অগৰ তুমি মানে অসমীয়াত কি পাইছো আমি তুমি যদি আকৌ চোৱা আকৌ তাৰ পিছত চোৱা ইয়হ শৰ্ত মানে কি বুজালো মই অসমীয়াত আমি কি বুজি পাইছো অৰ্থটো এই কথাটো বা এই শৰ্ত মঞ্জুৰ মানে কি বুজি পালো মানা কথাটো মানা বা মান্তি হোৱা তাকে বুজায় মনত ৰাখিবা কথাটো তো বলো মানে তেতিয়া কোৱা বা তেন্তে কোৱা আমি এনেকৈ বুজি পাম কথাটো কোনে বুজি পাইছা অলপ চেষ্টা কৰিবা বুজিবলৈ সকলোৱে দেই আকৌ দিমি মঞ্জুৰ শব্দৰে हमें मंजूर है कि हम दोनों एक साथ ही काम करेंगे हमें मंजूर है कि हम दोनों एक साथ ही काम करेंगे এই কথাটোকে যদি আমি অসমীয়াত বুজিবলৈ চেষ্টা কৰোঁ আমি মানিছো যে আমি দুটাই একেলগে কাম কৰিম আমি মানিছো যে আমি দুটাই একেলগে কাম কৰিম এনেকৈ আমি বুজি পাম বুজি পালানে নাইবা আমালোকে মানি লৈছো যে একেলগে কাম কৰিম এনেকৈও ক'ব পাৰি আমালোকে মানি লৈছো যে একেলগে কাম কৰিম আমি দুই ধৰণে আমি বুজিব পাৰো কথাটো ইয়াত চোৱা আমি শব্দকেইটাৰ অৰ্থ জানিলো ইমানে এটা দৰকাৰ নাই শব্দকেইটাৰ অৰ্থ তথাপিও কিছুমান শব্দ জানি লোৱা দৰকাৰ হমে মঞ্জুৰ মানে আমি মানিছো বুজি পালানে নাইবা মানি লৈছো বুলি বুজি পাম তাৰ পিছত চোৱা হম দনো মানে কি বুজালো আমি দুটাই কিন্তু তলত কি বুজালো একেলগে বুজি পালো বুজি পাইছানে তাৰ পিছত চোৱা কাম কৰেংগে মানে কাম কৰিম আমি কি বুজি পালো কাম কৰিম ইয়াতো তলতো আমি কাম কৰিমে বুলি মানিছো কিন্তু এই মানি লৈছো কে আমি কথাটো বুজি লোৱা দৰকাৰ দেই আৰু যদি অসমীয়াৰ পৰা ক'ব খোজা হিন্দীতে তেতিয়া হলে চোৱা মই এইটো কেতিয়াও মানি নলও আমি এনেকৈ যদি কওঁ কাৰোবাক যে মই এইটো কেতিয়াও মানি নলও তেতিয়া হলে হিন্দীত কেনেকৈ ক'বা তোমালোকে হিন্দীত যদি ক'ব বিচাৰা এই কথাটোক মই এইটো কেতিয়াও মানি নলও তেন্তে চোৱা मुझे यह कभी भी मंजूर नहीं है मुझे यह कभी भी मंजूर नहीं है এনেকৈ ক'ম গতিকে সকলোৱে বুজি পালানে মঞ্জুৰ শব্দটো কি কোৱা হয় অসমীয়াত অৰ্থ কি হয় বুজি পালানে সকলোৱে এতিয়া চোৱা মই এইটো মানে কি বুজালো मुझे यह মানি নলও মানে মঞ্জুৰ नहीं है বুজি পালো বুজি পাইছানে তাৰ পিছত চোৱা আকৌ এই মঞ্জুৰেৰে এটা শব্দ দিছো এটা বাক্য দিছো চোৱা মই তাইৰ কথাটো মানি ল'ব পাৰো যদিহে তাই মই তাইৰ কথাটো মানি ল'ব পাৰো যদিহে তাই এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা হিন্দীতে তেতিয়া হলে কেনেকৈ ক'বা मैं उसकी बात मान सकता हूँ अगर वो आधा वाक्य दे मैं उसकी बात मान सकता हूँ अगर वो এই কথাত মঞ্জুৰ শব্দটো আমি ব্যৱহাৰ কৰিব নোৱাৰো
মই কৈছিলোৱে যে প্ৰত্যেক ভাষাৰ এটা এটা বেলেগ বেলেগ ভংগী থাকে দেই আকৌ চোৱা মই তাইৰ কথা মানে मैं उसकी बात মানি ল'ব পাৰোঁ মানে মান सकता हूँ বুলি ক'লোঁ বুজি পালানে যদিহে তাই মানে অগৰ ওহ বুলি ক'লোঁ আমি কিছুমান ঠাইত মানে এনেকৈ কথাটো মিলাবলৈ একেটা এটা ভাষাৰ বেলেগ বেলেগ হেৰি থাকে দেই মই অথনি কৈছোঁৱে তোমালোকক যে ভাষাৰ হেৰিটো মিলাবলৈ হ'লে আমি এনেকৈ কওঁ লিখিত ভাষা কথিত ভাষা আৰু একেটা এটা জাগাৰ মানে ঠাইৰ মানে ভাষাটো অলপ বেলেগ বেলেগ হয় সেইবাবে আমি এনেকৈ ক'ব পাৰোঁ কিছুমান ঠাইত মান্তি হোৱা বুলি ক'ব পাৰি কিছুমান ঠাইত মানি লোৱা মই ক'ব পাৰোঁ কিছুমান জেগাত মানা বুলি ক'ব পাৰোঁ দেই গতিকে এনেকৈ নানান ধৰণে আমি ক'ব পাৰোঁ খালি অৰ্থটো বুজাটোহে দৰকাৰ কথাটো বুজি লোৱাহে দৰকাৰ দেই গতিকে আজি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছা তেতিয়াহ'লে লাইক এটা কৰিবা বেছি দীঘল নকৰোঁ আজি ভিডিঅ' কাৰণ মোৰ এই আপডেট চলি আছে গতিকে আপডেটটো সম্পূৰ্ণ হ'লে তোমালোকলৈ দীঘল আধা ঘণ্টা 1 ঘণ্টা হ'লে ভিডিঅ' বনাম দেই গতিকে আজি মতে সামৰি মাৰিছোঁ